আজি কিছু বিশেষ কথা মত পোষণ কৰিব ওলাইছোঁ। যোৱাকালি আক্ৰাছুৰ মুখ্য কাৰ্যালয়ত শহীদ বেদীত এখন আমাৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হয়। কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সভাত আমি কিছু সিদ্ধান্ত লওঁ, প্ৰস্তাৱ গ্ৰহণ কৰোঁ। এইকাৰণে আমি কিছু প্ৰস্তাৱ লোৱা হৈছিল যে আজি কেইমাহমান ধৰি আমি আক্ৰাছু একত্ৰীকৰণৰ কাৰণে আমি অহৰহ চেষ্টা কৰি আহিছিলোঁ আৰু যাৰ কাৰণে একত্ৰীকৰণ সমন্বয়ৰক্ষী সমিতি এখন গঠন কৰি দিয়া হৈছিল। তেওঁলোকে অহৰহভাৱে চেষ্টা কৰি আহিছিল। আহি কালক্ৰমত এটা সময়ত আমি ফাইনেলি এটা তাৰিখত উপনীত হ'ব পাৰিছোঁ। সকলোৰে সহমতত 29 জুলাই তাৰিখটো আমি ফাইনেলি সিদ্ধান্ত কৰিছোঁ। সেইদিনাখন আক্ৰাছুৰ গোটেইকেইটা গোটেই মিলি প্ৰতিনিধি সভাখন হ'ব। প্ৰতিনিধি সভাতেই এখন আক্ৰাছুৰ কমিটি গঠন হ'ব। সেইটো সকলোৰে সহমত আৰু মই ভাবিছোঁ সকলোৱে আহিব। আৰু যাৰ কাৰণে আমি প্ৰথমতে আমাৰ যোৱাকালিৰ এক্সিকিউটিভত আমাৰ গোটেই জিলাবিলাকক লৈ আমি আলোচনা বিলোচনা কৰি আমি সিদ্ধান্তত উপনীত হৈছোঁ। আৰু সেই প্ৰতিনিধি সভাখনত আমাৰ সকলো জিলা কেন্দ্ৰীয় কমিটিৰ বিষয়ববীয়া সকলোৱে তাত উপস্থিত হ'ব আৰু তাত পূৰ্ণ সমৰ্থন আছে আমাৰ ফালৰ পৰা আমাৰ সকলো জিলা সমিতিয়ে আহিব। আৰু তাৰ কাৰণে মই অনুৰোধ কৰিম যে বাকী গোটৰ যিমান জিলা সমিতি আছে প্ৰত্যেকটো গোটৰে জিলা সমিতিৰ লগতে কেন্দ্ৰীয় বিষয়ববীয়াবিলাকো তাত উপস্থিত হোৱাৰ কাৰণে মই আজিৰ আপোনালোকৰ এই সংবাদমেলৰ জৰিয়তে মই অনুৰোধ জনাওঁ যাতে সকলোৱে আহে। জনগোষ্ঠীটোৰ স্বাৰ্থৰ খাতিৰত নিজৰ ব্যক্তিগত স্বাৰ্থ পৰিহাৰ কৰি যাতে জাতিটোৰ স্বাৰ্থত জাতিটোৰ মংগলতহে আমি যাতে ঐক্যবদ্ধ হৈ এখন কমিটিৰ এখন ফ্লেগৰ তলত থিয় হ'ব পাৰোঁ। তাৰ কাৰণে মই আমাৰ প্ৰত্যেকটো গোটৰ লগতে মই আমাৰ জনগোষ্ঠীটোৰ শুভাকাংক্ষীসকলকো আহ্বান জনাইছোঁ, তেওঁলোকেও যাতে সহযোগিতা কৰে। মই এই ক্ষেত্ৰত যোৱাকালিৰ এই প্ৰস্তাৱসমূহ আমি গৃহীত কৰিছোঁ। আমাৰ ফালৰ পৰা আমি পূৰ্ণভাৱে সমৰ্থন কৰিম। বাকীবিলাকো সমৰ্থন কৰাৰ কাৰণে আমি অনুৰোধ জনাইছোঁ। লগতে আমি ক'ব বিচাৰিছোঁ যিখন সমন্বয় সমিতি আছে তেওঁলোকৰ লগত আমি এই মাহৰে শেষৰ পিনে আমি এখন ৰিচিপশ্যন কমিটি গঠন কৰি দিম আৰু সেই ৰিচিপশ্যন কমিটিত আমাৰ বঙাইগাঁৱৰ আৰু সমন্বয়ৰক্ষী সমিতিৰ বিষয়ববীয়া আক্ৰাছুৰ প্ৰত্যেকটো গোটৰ বিষয়ববীয়া সকলোৱে উপস্থিত থাকিব। উপস্থিত আমি এখন ৰিচিপশ্যন কমিটি গঠন কৰি দিম। তাৰপিছতে আমাৰ যাৱতীয় কাৰ্যকলাপ চুৰু হ'ব। সেই কথাখিনি আমি আপোনালোকৰ জৰিয়তে আমি আজি অৱগত কৰিছোঁ। আৰু দ্বিতীয় কথা হ'ল যে আজি আমি দুখেৰে ক'ব বিচাৰিছোঁ যে যোৱা 21 জানুৱাৰী তাৰিখে আমি 12 ঘণ্টীয়া অসম বন্ধ দিছিলোঁ। 12 ঘণ্টীয়া অসম বন্ধ দিয়াৰ ফলশ্ৰুতিত মাননীয় কেবিনেট মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়াই আমাক আমন্ত্ৰণ কৰিছিল। তেওঁলোকে ক'ব বিচাৰিছিল যে মাননীয় মুখ্যমন্ত্ৰী আমাৰ অসমৰ বাহিৰত গৈছে, তেখেতে আহিলে নিশ্চয় এই সমস্যাৰ সমাধানৰ কাৰণে নিশ্চিত কিবা এটা পথ প্ৰস্তুত কৰিব। আপোনালোকে সাময়িকভাৱে বন্ধটো স্থগিত ৰাখক। আৰু যাৰ কাৰণে তেখেতে আমাক আমন্ত্ৰণ কৰিছিল আৰু আমন্ত্ৰণ মৰ্মে আমাৰ লগত এটা সৌহাৰ্দ্যপূৰ্ণ আলোচনা পীযুষ হাজৰিকাৰ লগত হৈছিল। হোৱাৰ পিছত তেখেতে কৈছিল যে মাননীয় মুখ্যমন্ত্ৰী আহিলে সৌহাৰ্দ্যপূৰ্ণ আলোচনাৰ ভিত্তিত নিশ্চয় এটা ভাল সিদ্ধান্তত উপনীত হ'ব। মুখ্যমন্ত্ৰী অহালৈকে অপেক্ষা কৰিলোঁ। আমি অপেক্ষা কৰিলোঁ, কিন্তু মাননীয় মুখ্যমন্ত্ৰীৰ লগতো আমি ফেব্ৰুৱাৰীৰ 5 তাৰিখত 2025 আমি ফেব্ৰুৱাৰীৰ 5 তাৰিখত আমি মাননীয় মুখ্যমন্ত্ৰী আমাৰ দিছপুৰত মুখ্যমন্ত্ৰীৰ যিটো আমাৰ ভৱন আছে তাতে আমি সেই সভাত উপস্থিত হ'লোঁ। আহ্বান মৰ্মে উপস্থিত হৈ আমাৰ লগত আছিলে আমাৰ কোচ ৰাজবংশী জাতীয় বৌদ্ধিক মহল, সচেতন মহল, শিক্ষাবিদসকল আছিল। আক্ৰাছুৰ প্ৰত্যেকটো গোটৰে সভাপতি সম্পাদকৰ লগত বিষয়ববীয়াসকল আছিল। আমি তাত সৌহাৰ্দ্যপূৰ্ণ আলোচনা এটা হৈছিল যে কোচ ৰাজবংশী জনগোষ্ঠীৰ দীৰ্ঘদিনীয়া দাবী, জনজাতিকৰণৰ লগতে কমতাপুৰৰ দাবী আৰু আনুষাংগিক বিভিন্ন সমস্যাবিলাকক লৈও আলোচনা হৈছিল। কিন্তু মাননীয় মুখ্যমন্ত্ৰীয়ে কৈছিল যে খুব কম সময়ৰ ভিতৰতে আমি যি জনজাতিকৰণৰ বিলখন আছে এইবাৰ আমি বাজেটত উত্থাপন কৰি আমি এইখন দিল্লীলৈ প্ৰেৰণ কৰাৰ কাৰণে আমি চেষ্টা কৰিম, নহয় আমি এইখন পঠামেই। কাৰণ সদনত উত্থাপন কৰি আমি এইখন পাছ কৰাই পঠাই দিয়াৰ কাৰণে ব্যৱস্থা কৰিম আৰু জনজাতিকৰণৰ সমস্যাটো আমি এইবাৰে সমাধান কৰিম। তেখেতৰ যিবিলাক ভাষ্য কৈছিলে মাননীয় মুখ্যমন্ত্ৰীয়ে, আমি সবেই আশ্বাস আৰু বিশ্বাসত লৈছিলোঁ। সৌহাৰ্দ্যপূৰ্ণ আলোচনা এটা হৈছিল। আমি আজিলৈকে তেখেতৰ সেই
মিটিঙৰ যি কথা আমাক দিছিলে সেই মৰ্মে আমি আজিলৈকে অপেক্ষাত আছিলোঁ কিন্তু আজি কালক্ৰমত দেখা পালোঁ যে আজি জুন এপ্ৰিল মে জুন আজি পাৰ হ'বৰ হ'ল কিন্তু তথাপিতো আজি মাননীয় মুখ্যমন্ত্ৰী আজি কোচ ৰাজবংশীৰ এই দীৰ্ঘদিনীয়া সমস্যা জনজাতিকৰণ সমস্যাটো আজিলৈকে সমাধানৰ কোনো সুমূহুৰ্ত কোনো আজি ব্যৱস্থা লোৱা নাই আৰু যাৰ কাৰণে আমি ক'ব বিচাৰিছোঁ যে যদি খুব কম সময়ৰ ভিতৰত 29 জুলাইৰ আগত যদি মাননীয় মুখ্যমন্ত্ৰী কোনো ইয়াৰ কাৰণে কোনো ইনিচিয়েটিভ নলয় বা আমাৰ কোচ ৰাজবংশী জনগোষ্ঠীৰ সংগঠনসমূহক লৈ যদি কোনো ব্যৱস্থা নকৰে তেতিয়াহ'লে কিন্তু 29 জুলাইৰ পিছত ভয়ংকৰ আন্দোলন হ'ব যে এই কথাটো নিশ্চিত কাৰণ 29 জুলাই তাৰিখে আমাৰ সকলো গোটৰ ফালৰ পৰা একত্ৰীকৰণ হৈ আক্ৰাসুৰ একগোট হৈ সকলো ৰাইজৰ সহযোগিতাত কিন্তু যি জংগী আন্দোলন যি ভয়ংকৰ আন্দোলন ভয়ানক আন্দোলন হ'ব সেই আন্দোলন কিন্তু তেতিয়া তেওঁলোকে চম্ভালিব নোৱাৰিব আৰু তেতিয়া কোন পথে গতি কৰে তেতিয়া কিন্তু নিশ্চয় আমি দায়ী নহম তেতিয়া বিজেপি চৰকাৰখনে দায়ী হ'ব এই কথাটো মই আজি আপোনালোকক সংবাদ মেল যোগে মই ঘোষণা কৰিছোঁ মই কৈছোঁ যে মাননীয় মুখ্যমন্ত্ৰী 29 জুলাই তাৰিখৰ আগতে জনজাতিকৰণ সমস্যাটো কি হ'ল কি কৰি আছে আমাক স্পষ্ট আমাক জনাব লাগে তাৰ কাৰণে আমি আজিৰ এই সংবাদ মেল যোগে আমি আপোনালোকক অৱগত কৰিছোঁ আৰু ইয়াৰ লগে লগে আমি ক'ব বিচাৰিছোঁ যে খুব কম সময়ৰ ভিতৰত 29 জুলাই তাৰিখত আমাৰ একত্ৰীকৰণ যিখন সভা হ'ব সেই সভাখন নিশ্চিতভাৱে ফাইনেলি হ'ব আৰু এই সভাত সকলো গোটে উপস্থিত থকাৰ কাৰণেও আজি আমি অনুৰোধ জনাইছোঁ আমাৰ ফালৰ পৰা আমি সম্পূৰ্ণ আমাৰ গোটে তাত উপস্থিত হ'ব আমি সকলো ক্ষেত্ৰতে আমি সহযোগিতা আগবঢ়াম আৰু খুব কম সময়ৰ ভিতৰতে একত্ৰীকৰণ সমন্বয় সমিতিৰ লগত আমি ডিচিজন কমিটিখন গঠন কৰি দিম